हेलो माय डियर फ्रेंड्स আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি পুনৰ এটি মক টেষ্ট লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি ইংৰাজী খণ্ডৰ মক টেষ্ট 16 নম্বৰ মক টেষ্ট হয়। আপোনালোকে বহুতেই পৰামৰ্শ আগবঢ়াইছিল ইংৰাজী খণ্ডৰ মক টেষ্টৰ বাবে। আপোনালোকৰ পৰামৰ্শৰ ভিত্তিতে আজিৰ ভিডিঅ'টি যুগুত কৰা হৈছে। আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আসাম পুলিচ ABUB এক্সাম বা DME নন টেকনিক্যাল এনে ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। সম্পূৰ্ণকৈ ভিডিঅ'টি চালে নিশ্চয়কৈ আপোনালোক যথেষ্ট উপকৃত হ'ব। আহকচোন আজিৰ বিষয়বস্তু কি আছে বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দিয়া আছে কমপ্লিট দ্য ফলোইং সেন্টেন্স উইথ দ্য কাৰেক্ট প্ৰনাউন গিভেন বিলো। ইয়াত আমি প্ৰনাউন চুজ কৰিব লাগে। আই হ্যাভ এ ফ্ৰেণ্ড ড্যাশ ক্যান হেল্প। আমাক বিকল্প দি আছে দ্যাট, হোম, হুইচ, হো। এই বিকল্পসমূহৰ কোনটো শুদ্ধ হ'ব? দ্যাট হ'ব জানো? আই হ্যাভ এ ফ্ৰেণ্ড দ্যাট ক্যান হেল্প, হোম ক্যান হেল্প, হুইচ ক্যান হেল্প, হো ক্যান হেল্প। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে হো ক্যান হেল্প। মোৰ এজন বন্ধু আছে যিজনে সহায় কৰিব পাৰে। দ্যাট নহয়। হো সাধাৰণতে ব্যক্তিক বুজায়, হোম ব্যক্তিক বুজায়, কিন্তু ইয়াৰ ইউজটো অলপ বেলেগ হয়। আমি পৰৱৰ্তী স্লাইডত এই বিষয়ে বিতংকৈ জানিম। ইয়াত চাওক আমি কেতিয়া ব্যৱহাৰ কৰোঁ। হো শুড বি ইউজ টু ৰেফাৰ টু দ্য ছাবজেক্ট অফ দ্য সেন্টেন্স। হো কাক ব্যৱহাৰ কৰে? ছাবজেক্ট অফ দ্য সেন্টেন্স, বাক্যটোৰ যিটো ছাবজেক্ট হয়, কৰ্তা হয়, তাৰ ওপৰত ভিত্তি কৰি ব্যৱহাৰ কৰা হয়। হোম শুড বি ইউজ টু ৰেফাৰ টু দ্য অবজেক্ট অফ দ্য ভাৰ্ব অৰ প্ৰিপজিশ্যন। হোমটো কি হয়? অবজেক্ট অফ দ্য ভাৰ্ব হ'ব নতুবা প্ৰিপজিশ্যন। ই ছাবজেক্ট হিচাপে, ছাবজেক্ট অফ এ সেন্টেন্স নহয় হোমটো। গতিকে এইটো হৈছে পাৰ্থক্য। যিহেতু বাক্যত দিয়া আছিল আই হ্যাভ এ ফ্ৰেণ্ড, গতিকে আইৰ পৰিৱৰ্তেহে হো ব্যৱহাৰ হৈছে। আই হ্যাভ এ ফ্ৰেণ্ড হু কেন হেল্প। আমাৰ বাক্যটো তেনেকৈ দিয়া আছে। ইয়াত চাওক কেইটামান এক্সাম্পল দিয়া আছে। আই নো হু ইয়ৰ বেষ্ট ফ্ৰেণ্ড ইজ। আই ইয়াতে কি হৈছে? হু। I need to know who makes the final decision. Yes, so with whom I am speaking, to whom this may concern. ইয়াতে কি ব্যৱহাৰ হৈছে? হোম ব্যৱহাৰ কৰা হৈছে আৰু প্ৰথম দুটা বাক্যত হু ব্যৱহাৰ কৰা হৈছে। নিশ্চয় আপোনালোকে এইখিনি ধৰিব পাৰিছে। পৰৱৰ্তী স্লাইডলৈ আগবাঢ়িছোঁ। What is the superlative form of shy? Shy মানে লাজ কৰিয়া, যিটো কওঁ লাজ কৰা। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয়? most shy এইটো নহয় বাৰু, shyest এইটো নহয়, তেন্তে কোনটো হ'ব? আমাৰ থাকিল এ আৰু ডি। ইয়াৰে আপোনাৰ অপশ্যন ডি যিটো দি আছে শায়েষ্ট, SHYEST, এয়া হৈছে শুদ্ধ উত্তৰ হয়। অপশ্যন এটো আমাৰ ভুলকৈ দি আছে। ইয়াত চাওক আমাৰ ইয়াতে এইটো শুদ্ধ উত্তৰ আমি পালোঁ, কিন্তু ইয়াৰ উপৰি আৰু এটা আনচাৰ আছে। যিহেতু আমাৰ এই চাৰিটাৰ ভিতৰত আমি বাছি উলিয়াব লাগে, সেইকাৰণে অপশ্যন নম্বৰ ডি বাছি লৈছোঁ। ইয়াত চাওক আৰু এটা আছে SHIEST। ই কিহৰ কাৰণে, কোনটো নিয়মত হয় এবাৰ তাৰ এটা চাই লওঁ। চাওক হেপী, যদি কোনো এডজেক্টিভৰ লাষ্ট লেটাৰটো ৱাই থাকে, যেনেকৈ ইয়াতে ৱাই আছে, HAPPY, আমি কম্পাৰেটিভ ডিগ্ৰী কৰিলে ৱাইৰ ঠাইত কি লিখোঁ? আই লিখি ER কৰিলে ই কম্পাৰেটিভ ডিগ্ৰী হয়, আৰু ৱাইৰ ঠাইত আই লিখি EST যোগ দিলে কি হ'ব? আপোনাৰ ছুপাৰলেটিভ ডিগ্ৰী হয়। সেই নিয়মতে SHY, ৱাইৰ ঠাইত আমি আই লিখিলোঁ আৰু EST, এই নিয়মতে আমাৰ এইটো হয়। গতিকে যিহেতু এই বিকল্পটো আমাৰ নাই ইয়াতে, গতিকে আমাৰ যিটো অপশ্যন ডি যিটো দি আছে সেয়া শুদ্ধ, কাৰণ এই দুইটাই আমি চাই শব্দৰ ছুপাৰলেটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আপুনি যদি লাকি লিখে LUCKY, লাকি, তেন্তে হ'ব লাকিয়াৰ, লাকিয়েষ্ট, বিজি, বিজিয়াৰ, বিজিয়েষ্ট। এইটো নিয়মতে আমি লিখিব পাৰোঁ। পৰৱৰ্তী প্ৰশ্ন, কমপ্লিট দ্য ফলোইং ইডিয়ম উইথ দ্য কাৰেক্ট অপশ্যন। এইটো আমি কমপ্লিট কৰিব লাগে। এট দ্য ড্ৰপ অফ এ ডেছ, ফিডাৰ, হেড, লিভ এণ্ড বিল্ডিং। এই বিকল্পসমূহৰ কোনটো শুদ্ধ উত্তৰ হ'ব? এট দ্য ড্ৰপ অফ এ হেড। গতিকে ইয়াৰ মিনিংটো কি হয়? এট দ্য ড্ৰপ অফ এ হেড, ইয়াৰ অৰ্থটো হৈছে ছামথিং ইজ হেপেনিং ইনষ্টেণ্টলি। কিবা এটা বস্তু হঠাতে হৈ যোৱা, উইদাউট এনি ডিলে, কোনো ধৰণৰ পলম নোহোৱাকৈ যদি কিবা এটা হয়, ইমিডিয়েটলি তাৎক্ষণিকভাৱে যদি কিবা এটা হৈ যায়, তাক আমি কি বুলি কোৱা হওক? এট দ্য ড্ৰপ অফ এ হেড। এই ইডিয়মটি আমি ব্যৱহাৰ কৰিব পাৰোঁ। পৰৱৰ্তী প্ৰশ্ন, কমপ্লিট দ্য ফলোইং ইংলিছ প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট অপশ্যন। ইয়াত এই ইংলিছ প্ৰভাৰ্বটি আমি কমপ্লিট কৰিব লাগে। বেগাৰ্ছ কেনট বি, বিকল্প দিছে চুজাৰ্ছ, ৰিচ, হেপিয়ৰ, টিচাৰ্ছ। ইয়াতে আমাৰ অপশ্যন এ যিটো দি আছে বেগাৰ্ছ কেনট বি চুজাৰ্ছ। ইয়াৰ মিনিংটো এনেকুৱা, পিপল হু নিড ছামথিং শুড বি ছেটিছফাইড উইথ হোৱাট দে গেট ইভেন ইফ ইট ইজ নট এক্সেক্টলি। যিবিলাক নিডি মানুহ, যিবিলাক যাৰ প্ৰয়োজন হয়, তেওঁ যেতিয়া কোনোবাই তেওঁ যিটো পাইছে তেওঁ সেইটো লৈ ছেটিছফাই হ'ব লাগে, যদিও সেই তেওঁ পোৱা বস্তুটো তেওঁ বিচৰা ধৰণৰে সম্পূৰ্ণৰূপে মিলা নাই। People who need something should be satisfied with what they get even
if it is not exactly. পরবর্তী প্রশ্ন, what is the antonym of bitter? bitter মানে তিতা, তিতার বিপরীত কি হ'ব? মিঠা হ'ব লাগিব। গতিকে আমাৰ ইয়াতে কি হ'ব? সুইট। sour মানে টেঙা, এটো নহয় স্পাইসি মছলাযুক্ত। ব্ৰুটেল ইয়াৰ লগত মিল নাই বাৰু, ব্ৰুটেল মানে নিহংস। গতিকে আমাৰ কি হ'ব? বিটাৰ, বিটাৰৰ এন্টোনিম, এন্টোনিম মানে বিপৰীত অৰ্থ বুজোৱা শব্দ। গতিকে ইয়াতে কি হ'ব? সুইট, মিঠা। নেক্সট, which of the following spelling is not correct? ইয়াতে কোনটো স্পেলিং কাৰেক্ট নহয় এটা আমি ক'ব লাগে। ইয়াত চাওক, achievement, receive, occasion and 40। ইয়াত occasion উপলক্ষ্য, কিবা অনুষ্ঠান, আমি যে কওঁ কিবা বিহু occasion, বা receive মানে গ্ৰহণ কৰা, achievement মানে সফলতা, এই তিনিটা স্পেলিং কাৰেক্ট আছে। ইয়াত আমাৰ এই 40 যিটো স্পেলিং দিয়া আছে এইটো ভুলকে দিয়া আছে, আচলতে হ'ব লাগিছিল FORTY। কিন্তু আমি যদি 4 লিখো তেতিয়া কিন্তু আমাৰ স্পেলিংটো FOUR হয়, কিন্তু যেতিয়া আমি 40 লিখো তেতিয়া আমাৰ যিটো ইউ থাকে সেইটো আমাক নালাগে। আমি কেৱল যদি 4 লিখো, 4 5 6 যেনে নাম্বাৰ, এইটো 4 যদি লিখিছো তেতিয়া ঠিকে আছে বাৰু। 40 লিখিলে ইয়াত আমাৰ কি হ'ব? এই ইউটো আমাৰ যদি আমি লিখো 4 লিখোতে সেইটো আমাক নালাগে। What type of noun is the term kindness in the following sentence? এই বাক্যটোত kindness যিটো শব্দ ব্যৱহাৰ কৰা হৈছে তলৰ যিটো বাক্য, সেইটো কি ধৰণৰ বাক্য হয় আচলতে? ইয়াত চাগৰা বাক্য দি আছে, he had done us such a kindness, how could we thank him? kindness মানে দয়ালু আমি যেটো কওঁ। এতে হেৰি কি নাউন হয়? কমন নাউন, ম্যাটেৰিয়েল নাউন, প্ৰপাৰ নাউন, এবষ্ট্ৰেক্ট নাউন। এই কাইণ্ডনেছ শব্দটো কি হয়? এবষ্ট্ৰেক্ট নাউন হয়। এই এবষ্ট্ৰেক্ট নাউন কি হয় আহকচোন বাৰু জানি লওক। ইয়াত চাওক, নাউনৰ যিকেইটা প্ৰকাৰ আছে তাৰ ভিতৰত এটা হৈছে প্ৰপাৰ নাউন। প্ৰপাৰ নাউনে কি বুজায়? It denotes the name of person, place or thing। যেনেকৈ তাজমহল, MS ধোনি, কলকাতা, গুৱাহাটী, তেজপুৰ, এইবিলাক কি হয় আমাৰ প্ৰপাৰ নাউন। আকৌ চাওক কমন নাউন। A common noun is a general term for a person, place, thing or idea। এটা বস্তু বহুতক বুজায়, যেনেকৈ চিটি আমি যদি কওঁ, ষ্টুডেণ্ট, টিচাৰ্ছ, যেনেকৈ ডগ, গাৰ্ল, ট্ৰি, কাণ্ট্ৰি, কাউ, ই গোটেইটো জাতিক বুজায়, এটা গ্ৰুপক বুজায়, মানে সেই শ্ৰেণী সকলোকে বুজায়। যেনেকৈ ট্ৰি বুলি কওঁতে মোক কোনটো প্লেণ্ট হয় সেইটো বুজোৱা নাই, সকলো ধৰণৰ ট্ৰি হয়। ডগ বুলি কওঁতে সকলো ডগ হয়। গাৰ্ল বুলি গাৰ্ল, তেওঁ ৰিচ হ'ব পাৰে, প'ৰ হ'ব পাৰে, দুখীয়া হ'ব পাৰে বা ধনী হ'ব পাৰে, দেখাত ধুনীয়া হ'ব পাৰে, বেয়াও হ'ব পাৰে। কাণ্ট্ৰি, ৰিচ কাণ্ট্ৰি নে প'ৰ কাণ্ট্ৰি নহয়, যিকোনো এইবিলাক কি হয়? এইটো আমাক কি বুলি কোৱা হয়? কমন নাউন। নেক্সট, কালেক্টিভ নাউন কি হয়? ইট ডেনটছ দ্য কালেকশ্যন অফ পিপুল। এইটো মানুহৰ গ্ৰুপক বুজায় বা কিবা বস্তুৰ গ্ৰুপক বুজায় বা অন্য জন্তুৰ, সেইটো তাক কি বুলি হয়? কালেক্টিভ নাউন। যেনেকৈ এ হাৰ্ড অফ কেটেল, এ ফ্লক অফ বাৰ্ডছ, আ পেক অফ ওল্ভছ, আ স্কুল অফ ফিছ, যেনেকৈ জুৰি অফ জাজেছ, টিম অফ প্লেয়াৰ্ছ। গতিকে সেইবিলাক কি হয়? কালেক্টিভ নাউন বুজায়। এবাৰ চাওক, মেটেৰিয়েল নাউন কোনবিলাক? ৰেফাৰ্ছ টু দ্য মেটেৰিয়েল অৰ ছাবষ্টেঞ্চ দেট ইজ ইউজ টু মেক থিংছ। যি বস্তুতে অন্য এটা বস্তু বনোৱা হয় সেইটো কি বোলে? মেটেৰিয়েল নাউন। ইট ডেনোটছ দ্য বেষ্ট ফিচাৰ্ছ অফ দ্য মেটেৰিয়েলছ। যেনেকৈ দ্য ইয়াৰ ৰিং ইজ মেড অফ গ'ল্ড, কিহেদি বনোৱা হৈছে? গ'ল্ড। গতিকে গ'ল্ডটো কি হয়? মেটেৰিয়েল নাউন হয়। দ্য টেবল ইজ মেড ডেছ উড, টেবুলটো কিহৰ পৰা হৈছে? কাঠেৰে বনোৱা হৈছে। গতিকে ইয়াতে উডটো কি হয়? মেটেৰিয়েল নাউন হয়। ইয়াত চাওক, এবষ্ট্ৰেক্ট নাউন কোনবিলাক হয়? ইট ডেনোটছ মেণ্টেল ষ্টেট, ফিলিংছ অৰ ইম'শ্যনছ, যেনেকৈ লাভ, কাৰেজ, ইণ্টেলিজেঞ্চ, ছাকচেছ। যেনেকৈ she felt a deep love for her family। এই লাভটো কি হয়? এবষ্ট্ৰেক্ট নাউন হয়। যেনেকৈ আমাৰ প্ৰশ্ন দি আছিল কাইণ্ডনেছ, সেইটো কি হয়? এটা এবষ্ট্ৰেক্ট নাউন হয়। গতিকে বা কাৰোবাৰ যেনেকৈ ধৰক ফিয়াৰ, ভয় আছে, কাৰেজ, সাহসিকতা, ইণ্টেলিজেঞ্চ, ছাকচেছ, এইবিলাক কি হয়? এইকেইটা আমাৰ কি হয়? এবষ্ট্ৰেক্ট নাউন হয়। নিশ্চয় এতিয়া আপোনাৰ প্ৰশ্নটোৰ যিটো উত্তৰ আছিল, কিয় সেইটো উত্তৰ হ'ল আমি নিশ্চয় বুজি পালোঁ। পৰৱৰ্তী প্ৰশ্ন, এ পাৰ্চন হু জব ইজ টু কাট মেনছ হেয়াৰ ইজ কল্ড। মানুহৰ চুলি যিজনে কাটে তেওঁ সেই ব্যক্তিজনক কি বুলি কোৱা হ'ব? এটা শব্দত প্ৰকাশ কৰিব লাগে। বাচ্চা, বাচ্চাৰ মানে হৈছে কচাই, যিয়ে মাংস বিক্ৰী কৰে বজাৰত। মেচন মানে ৰাজমিস্ত্ৰী। কাল্টিভেটৰ মানে যিয়ে কৃষক, খেতিৰ কাম কৰে। বাৰবাৰ মানে হৈছে নাপিত, হিন্দীত তাক নাই বুলি কোৱা হয়। তাৰমানে ইয়াতে কি হ'ব? অপশ্যন আমাৰ চি শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন, ইউজ দ্য কাৰেক্ট ডিটাৰমিনাৰ টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স। ইয়াতে কাৰেক্ট ডিটাৰমিনাৰ ইউজ কৰিব লাগে বা আৰ্টিকেল ইউজ কৰিব লাগে। মাউণ্ট এভাৰেষ্ট ইজ ডেছ হাইষ্ট পিক ইন দ্য ৱৰ্ল্ড। কি হ'ব পাৰে? আৰ্টিকেল দিয়া আছে এ এণ্ড দ্য এণ্ড ন' আৰ্টিকেল ৰিকুৱেৰ্ছ।
ইয়াত চাওক ইয়াত আমাৰ কি হয় এই বাক্যটো আপুনি নিশ্চয় যদি ভালকৈ মন কৰিছে ইয়াতো বাক্য কি হয় সুপাৰলেটিভ ডিগ্ৰীৰ বাক্য হয় আৰু সুপাৰলেটিভ ডিগ্ৰীৰ যিটো ডিগ্ৰী হয় সুপাৰলেটিভ ফৰ্ম অফ ৱৰ্ড যিটো হয় যেনেকৈ এটা হায়েষ্ট তাৰ আগত সদায় কি হয় এটা দ্য আৰ্টিকল ফিক্স থাকে তাৰমানে আমাৰ এই বাক্যটোৰ কাৰণে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি তাৰমানে এনেকৈ বাক্যটো হ'ব মাউণ্ট এভাৰেষ্ট ইজ দ্য হায়েষ্ট পিক ইন দ্য ৱৰ্ল্ড অন্য এটা এক্সাম্পল লৈছোঁ দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন আছাম এটা কি হৈছে লংগেষ্ট গতিকে তাৰ আগত কি ব্যৱহাৰ হৈছে দ্য আৰ্টিকল ব্যৱহাৰ হৈছে নেক্সট fill in the blank with the correct options given below do you have dash idea about this program ইয়াত চাওক এটা কি হয় বাক্যটো ইণ্টাৰগেটিভ সেন্টেন্স হয় প্ৰশ্নবোধক বাক্য হয় ইয়াত চাওক মাছ আনকাউণ্টেবল নাম্বাৰ লগত আনকাউণ্টেবল যিবিলাক নাউন তাৰ লগত ব্যৱহাৰ হয় মেনি কাউণ্টেবল লগত ব্যৱহাৰ হয় ফিউ কাউণ্টেবল লগত ব্যৱহাৰ হয় আৰু এনি ইয়াত চাওক যে আইডিয়াটো কি হয় কাউণ্টেবল নহয় গতিকে ইয়াতে ফিউ ব্যৱহাৰ নহ'ব আৰু মেনি ব্যৱহাৰ নহ'ব ঠিক আছে এটা সাধাৰণ নিয়ম আছে যে বাক্য এটা যদি ইণ্টাৰগেটিভ হয় বা নেগেটিভ হয় সেই বাক্যত সাধাৰণতে আমি কি হয় সাম আৰু এনিৰ ভিতৰত আমি এনি ব্যৱহাৰ কৰোঁ আৰু পজিটিভ ষ্টেটমেণ্ট হ'লে সাধাৰণতে সাম আৰু এনি থাকিলে আমি তাত সাম ব্যৱহাৰ কৰোঁ ইয়াত চাওক সেইটো কাৰণে কি হৈছে ডু ইউ হেভ এনি আইডিয়া এবাউট দিছ প্ৰগ্ৰেম এই প্ৰগ্ৰামটো সম্পৰ্কে কাৰ্যসূচী সম্পৰ্কে তোমাৰ কিবা ধাৰণা আছে নেকি গতিকে আমাৰ কি হ'ব অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব যেনেকৈ আই ডোণ্ট হেভ এনি ষ্টৰি বুক এই বাক্যটো কি হয় নেগেটিভ হয় মন কৰিব যে বাক্য যদি প্ৰশ্নবোধক হয় ইণ্টাৰগেটিভ হয় আৰু নেগেটিভ হয় তেতিয়া বাক্যত কি কৰা হয় এনি ব্যৱহাৰ কৰা হয় আৰু যদি পজিটিভ হয় তেতিয়া তাত আমি সাম ব্যৱহাৰ কৰোঁ যেনেকৈ প্লিজ গিভ মি সাম বুকছ অন ইণ্ডিয়ান ইকনমি গতিকে আমি কি ব্যৱহাৰ এইটো পজিটিভ ষ্টেটমেণ্ট হয় বোধক বাক্য হয় গতিকে আমি কি ব্যৱহাৰ কৰিছোঁ সাম ব্যৱহাৰ কৰিছোঁ নেক্সট হোৱাট ইজ দ্য চিননিম অফ ছাবষ্টিটিউট ছাবষ্টিটিউট মানে বিকল্প গতিকে ইয়াত চিননিম মানে সমাৰ্থক অৰ্থ বুজোৱা ইয়াত চাওক তেন্তে কি হ'ব ৰিয়েল ৰিপ্লেচ নেক্সট মাইনৰ গতিকে কি হ'ব ৰিপ্লেচ বিকল্প আমি যিটো কওঁ অল্টাৰনেটিভ গতিকে ইয়াতে আমাৰ কি হ'ব অপশ্যন বি শুদ্ধ উত্তৰ হ'ব বিশেষকৈ আপুনি খেলৰ সময়ত বহুত সময় কি হয় ছাবষ্টিটিউট প্লেয়াৰ বিশেষকৈ ফুটবল আপুনি যদি ভাল পায় ফুটবলত চাব যে কেতিয়াবা কোনোবা প্লেয়াৰ তেওঁলোকে কি কৰে ৰিপ্লেচ কৰি লয় সেইটো কি ছাবষ্টিটিউট হয় ইয়াত চাওক ছাবষ্টিটিউট শব্দৰ মিনিং কি হয় টু ইউজ ছামথিং অৰ ছাম ওৱান ইনষ্টিড অফ আনাডাৰ থিং অৰ পাৰ্চন কোনোবা এজন ব্যক্তি বা কোনো এটা বস্তুৰ সলনি যদি অন্য এটা ব্যৱহাৰ কৰক তাক কি বুলি কোৱা হয় ছাবষ্টিটিউট বুলি কোৱা হয় Question number 12 fill in the blank using appropriate option ইয়াত খালি ঠাইত কি হ'ব nobody has dash to the prison prison মানে জেলখানা কয়েদীখানা মানে কাৰাগাৰ ইয়াত কি হ'ব access accept ইয়াত চাওক accept মানে গ্ৰহণ কৰা accept মানে বাহিৰে বাদ দি গতিকে এই দুটা এটাও নহয় ইয়াত চাওক এই দুটা আছে excess মানে মাত্ৰাধিক জোখতকৈ বেছি যেনেকৈ too much excess of everything is bad too bad কোনোবা এটা প্ৰত্যেক বস্তুৰে মাত্ৰাধিক বেয়া এক্সেছ মানে মাত্ৰাধিক জোখতকৈ বেছি গতিকে এইটো ইয়াত নহয় বাৰু এই ACCESS এইটো এক্সেছ মানে প্ৰৱেশ অধিকাৰ ইয়াতে কি বুজাইছে নবডি হেজ এক্সেছ টু দ্য প্ৰিজন কাৰো মানে কাৰাগাৰলৈ যোৱাৰ অনুমতি নাই প্ৰৱেশ অধিকাৰ বা অনুমতি নাই গতিকে ইয়াত আমাৰ কি হ'ব অপশ্যন বি শুদ্ধ হ'ব এক্সেপ্ট মানে বাহিৰে যেনেকৈ এক্সেপ্ট ৰাজু অল এটেণ্ডেড দ্য প্ৰগ্ৰেম ৰাজুৰ বাদে বা ৰাজুৰ বাহিৰে সকলোৱে প্ৰগ্ৰামত উপস্থিত আছিল এই এক্সেপ্ট মানে হৈছে গ্ৰহণ কৰা যেনেকৈ হি একচেপ্টেড দ্য অফাৰ তেওঁ এই অফাৰটো গ্ৰহণ কৰিছিল নিশ্চয় এইটো ক্লিয়াৰ আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কুৱেশ্যন নম্বৰ 3 ইয়াত চাওক এটা মিনিং কি হয় এই যিটো আমি ইউজ কৰিলোঁ এক্সেছ টু এক্সেছৰ মিনিং কি হয় দ্য মিনছ অফ অপৰচুনিটি টু এপ্ৰ'চ অৰ এণ্টাৰ এ প্লেচ কিবা এখন ঠাই বা ক'ৰবাত সোমোৱাৰ বা কোনোবা মানুহক লগ কৰাৰ যিটো অনুমতি নেক্সট হোৱাট ইজ দ্য ষ্টাডি অফ প্লেণ্টছ কল্ড গছ গছনিৰ বিষয়ে অধ্যয়ন কি বুলি কোৱা হয় বায়'লজি জিঅ'লজি বটানী কেমেষ্ট্ৰি হৈছে ৰসায়ন বিজ্ঞান ইয়াৰ লগত বাৰু মিল নাই বাৰু এতিয়া চাওক বায়'লজি মানে হৈছে বিজ্ঞানৰ মূল শাখা তিনিটা আমি সাধাৰণতে ভাবি লওঁ এটা হৈছে ফিজিক্স পদাৰ্থ বিজ্ঞান কেমেষ্ট্ৰি ৰসায়ন বিজ্ঞান এটা হৈছে বায়'লজি হৈছে জীৱ বিজ্ঞান এই জীৱ বিজ্ঞানৰ দুটা ভাগ আছে এটা হৈছে প্লেণ্টছৰ বিষয়ে এটা হৈছে এনিমেলৰ বিষয়ে যেতিয়া প্লেণ্টছৰ বিষয়ে অধ্যয়ন কৰা হয় তাক বটানী বুলি কোৱা হয় উদ্ভিদ বিজ্ঞান আৰু জিঅ'লজি হৈছে প্ৰাণী বিজ্ঞান গতিকে আমাৰ এতিয়া ষ্টাডি অফ প্লেণ্টছ গতিকে আমাৰ এতিয়া কি হ'ব উদ্ভিদ বিজ্ঞান গতিকে সেয়া হৈছে বটানী গতিকে অপশ্যন আমাৰ কাৰণে চি শুদ্ধ উত্তৰ হ'ব হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ মাউচ মাউচৰ প্লুৰেল ফৰ্ম কি হয় আমি নিশ্চয় সকলোৱে জানো মাউচৰ প্লুৰেল ফৰ্ম হৈছে মাইচ MICE কুৱেশ্যন নম্বৰ 15 filling the blank using appropriate preposition ইয়াতে প্ৰিপজিশ্যন কি হ'ব হোৱাট ইজ দ্য টাইম ডেছ ইয়'ৰ ৱাটছ তোমাৰ ঘড়ীত কেইটা বাজিছে বা আপোনাৰ ঘড়ীত কেইটা বাজিছে আমি যদি প্ৰশ্ন সোধোঁ
সেই সময়ত এই বাক্যটি কোৱা হয় গতিকে ইয়াতে এটা ফিক্সড প্ৰিপজিশ্যন হয় হোৱাট ইজ দ্য টাইম বাই ইউৰ ৱাচ অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় Question number 16 what is the meaning of the following idiom এই ইডিয়ামটোৰ মিনিং কি হয় an iron hand ইয়াৰ মিনিং হৈছে কঠোৰ হাতেৰে an oppressive or ruthless way ইয়াত চাওক বিকল্প দিয়া আছে আমাক ক্লোজলি following by force with full devotion calm and quiet গতিকে ইয়াতে কি আছে by force ইয়াতে কঠোৰ হাতেৰে কোৱা হৈছে গতিকে আমাৰ ইয়াতে কি হ'ব অপশ্যন যেটো বি দিয়া আছে by force হেয়া শুদ্ধ উত্তৰ হ'ব এটাৰ এক্সাম্পল চাও পুলিচ put down the crowds with an iron hand crowds মানে ভিৰ পুলিচে সমবেত যিখিনি জনতা আছিল তেওঁলোক কঠোৰ হাতেৰে দমন কৰিছিল Question number 17 what is the home of squirrel called কেৰকেটুৱা থকা ঠাই কি বুলি কোৱা হয় because is a burrow coop nest and dray squirrelৰ থকা ঠাই কি বুলি কোৱা হয় dray বুলি কোৱা হয় DRUY অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় next what is a group of giraffes called giraffe eta dolok ki bolega eta group of collective noun ki what is the collective noun for giraffe parrot flock tower and flight ek mone thaka eta upay je jedi bahut ukho hoy ei giraffe gotike ki boli koha tower boli koha er holoni keti apni jodi yate tower ase karone ami tower choose kori loisu jodi korbat hard ase hetu shuddha hoy tamane ami giraffe group noun collective noun hisabe tower aru hard duitai ব্যবহার করিবা পারো Question number 19 choose the correct option which best explains the meaning of the idiom by fits and starts এই ইডিয়ামটির মিনিং টু কি হয় এত বিকল্প আমাক দি আছে by any means fair and honest on a regular basis not regularly by fits and starts ইয়ার মিনিং টু হৈছে অনিয়মিতভাৱে বা irregularly গতি কি হ'ব যেটো রেগুলার নহয় তার মানে not regularly অপশন ডি আমার কারণে শুদ্ধ উত্তর হয় Question number 20 और आज वीडियो अंतिम प्रश्न fill in the blank with appropriate option Pinky dashed the film for an hour বিকল্প আমাক দি আছে have been watching has been watching was watching and watching Pinky watching এটো হ'ব নোৱাৰে কাৰণ কোনো ধৰণৰ অক্সিলাৰি ইয়াতে ব্যৱহাৰ হোৱা নাই Pinky is am are বা was were কিবা এটা থাকিব লাগিছিল নাই আৰু Pinky যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ তা গতিকে তাত have been হ'ব নোৱাৰে গতিকে আমাৰ এই দুটা বাদ পৰিল ইয়াত চাওক বাক্যটো ভালকৈ মন কৰিলে আমাৰ থাকিল অপশ্যন বি আৰু সি এটা বাছিব লাগে গতিকে কি হ'ব ইয়াতে ফৰ এটা প্ৰিপজিশন ব্যৱহাৰ আছে বাক্য যেতে সিন্স আৰু ফৰ ব্যৱহাৰ হয় সাধাৰণতে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হয় গতিকে তাত কি হয় সাবজেক্টৰ পিছত হ্যাভ বিন বা হ্যাজ বিন হ'ব তাৰ পিছত ভাৰ্ব প্লাস আইএনজি হয় গতিকে পিং ইয়াতে আমাৰ ওয়াজ টু এটো নহব বাৰু গতিকে কি হ'ব পিংকি হ্যাজ বিন আহিল থাৰ্ড পাৰসন সিঙ্গুলাৰ হ্যাজ বিন আহিল আৰু ওয়াচৰ লগত আইএনজি তাৰ মানে অপশ্যন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হ'ব এনেকা হ'ব বাক্যটি পিংকি হ্যাজ বিন ওয়াচিং দ্য ফিল্ম ফৰ এন আৱাৰ পিংকিয়ে 1 ঘণ্টা ধৰি মুভিটো বা এই সিনেমা চাই আছে মোৰ বন্ধু বান্ধৱীসকল কেনে পালে আজিৰ ভিডিওটি আপোনালোকে কমেন্ট কৰি জনাবচোন আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ' লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰিছে বাবে আপোনালোকক জনাইছো অশেষ অশেষ ধন্যবাদ